এইজন মোৰ দাদাই হয় তেওঁ কৰ্মস্থানৰ কাৰণে ৰাজস্থান গৈছিল তো 7জন ল'ৰাৰ লগত এখন গাঁৱৰে ল'ৰা 7জন ল'ৰাৰ লগত কামত কাৰণে গৈছিল পৰহি ৰাতি আমি ফোন আহিছে তাৰ পৰা আমাক ফোন কৰিছে দাদাৰ মৃত্যু হোৱা বুলি বাকী মাদাৰ কৰাটো কৈ ধৰিছে মাদাৰ দুজনে কৰিছে এজনৰ নাম ইন্দ্ৰজিৎ হয় এজনৰ নাম বিশ্বজিৎ হয় ভায়াক দাদাক হয় পুলিচে আটক কৰিছে আমাক উচিত ন্যায় লাগে আৰু ক'ত হৈছিল এই ঘটনাটো ক'ত হৈছিল ৰাজস্থান কোটা ৰাজস্থানত কি ক'ব আচলতে হয়তো সঁচাকৈ সেইটো অতি মৰ্মান্তিক ঘটনাই ক'ব গ'লে কাৰণ দাদাই সেই কাজিয়াখনত ইমান গুৰুত্ব দিয়া নাছিলে ল'ৰাজনে নিজে আহি অৰ্থাৎ বিশ্ব নামৰ ল'ৰাজনে বহাদে আহি কিনে ল'ৰাজনে আমাৰ দাদাৰ মূৰত এই চটৰ পানী ঢালি দিছিলে যাৰ ফলত দাদা খং উঠিছিল কিন্তু দাদাই কৈছিলে যে হ'ব দে আমাৰ গাঁৱৰ ওচৰৰ একে গাঁৱৰ ল'ৰা তোকনো কি ক'ম কিন্তু কি কথা সেইটো মই গম নাপালোঁ সি নেক্সট অলপ সময়ৰ পিছতে আহি কিনে দাদাৰ ওচৰত কয় যে তই লেবেল দিছ নেকি তই মোক মাৰিব পাৰিবি জানো হেন তেনে ক'লে যাৰ কাৰণে দাদাৰ অলপমান খং উঠিছিল খং উঠাৰ পিছত দাদাই এটা চৰ মাৰিছিল সাধাৰণভাৱে তাৰপিছতে সি কয় বিয়েৰৰ বটল এটা তেওঁলোকৰ তাৰমানে দৰ্জাখনত থোৱা আছিলে সেই বিয়েৰ বটলটো সি মানে দাদাৰ গালৈ দলিয়াই দিছিলে কিন্তু ভাগ্যক্ৰমে সেই বিয়েৰ বটলটো দাদাৰ গাত নপৰি ৱালখনত লাগি ভাঙি গ'ল তাৰপিছত দুজনৰ কাজিয়াৰ সূত্ৰপাত হয় অকণমান হোৱাৰ ফলত তেখেতৰ যোনজন দাদাক আছিলে ইন্দ্ৰজিৎ তেখেতে এখন চাকু পিছফালৰ পৰা আনি আমাৰ দাদাৰ ঘাট মানে দাদাৰ পিছফালৰ পিঠি ফালে তিনিবাৰ সানে যাৰ ফলত দাদাৰ নিহত হয় খেতিহাৰীয়া নিবাসী হয় দুজন দাদাই ভায়েক হয় ইতিমধ্যে তেওঁলোকক ৰাজস্থানৰ কটা পুলিচে এৰেষ্ট কৰিছে সাধাৰণ কাজিয়াখনৰ কথা একো ডাঙৰ কথা দাদাই এইটো চোতাৰৰ পানী যে তেওঁৰ গাত দলিয়াই দিছে দাদাই একো ডাঙৰ কথা বুলি ভবা নাছিলে কিন্তু কি কাৰণে বিষয়তে সেইটো ডাঙৰ কৰিলে সেইটো কথা আমি মানে সবিশেষ এনেকৈ গম নাপাওঁ আৰু এতিয়া আমি তেওঁলোকৰতো ফাঁচি হোৱাটোৱে বিচাৰোঁ যিহেতু আমাৰ ন্যায়ালয় কাৰণ কিয় কৈছোঁ দাদাৰ এটা এবছৰীয়া সন্তান আছে দাদা এই সন্তানটো দায়িত্ব কোনে ল'ব সেইটোতো তেওঁলোক বহুত দুখীয়া পৰিয়ালৰ মানুহ চ' এতিয়া আমি তেওঁলোকৰ একাই সাহায্য মানে ঘৰৰ কাৰণে একাই সাহায্যৰ বাবে মানে চৰকাৰক অনুৰোধ কৰিছোঁ ভনীয়েক যাতে আমাৰ বিশেষক যাতে এটা সংস্থাপনৰ কাৰণে যোজনা কৰি দিয়ে আৰু তাকে এটা অনুৰোধ কৰিছোঁ তেখেতক